বগৰী চাপৰি মূল দুৱাৰখন আমি উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। আশা ৰাখিছোঁ আজিৰ পৰা আমাৰ ইয়াতে পৰ্যটনৰ থলীলৈ ৰাইজৰ সমাগম হ'ব আৰু আমাৰ এই ঐতিহ্যমণ্ডিত বগৰী চাপৰি জাকত জিলিকি উঠিব। অসমৰ ভিতৰতে এখন ঐতিহ্যমণ্ডিত বনভোজস্থলীলৈ ৰূপান্তৰ হওক তাকে কামনা কৰিছোঁ। সকলো ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ। পুলি দিহনি আচ্ছা, এই নৈত অকণমান নাও চাও খেল তেনেকুৱা কিবা কৰিব পৰা ব্যৱস্থা থাকিলে ভাল হ'ব নহয়। মৰাণত হিংৰিজান টেঙানী হাবিত থকা বগৰী চাপৰি গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ ৰাইজৰ বাবে পুনৰ মুকলি। কেবিনেট মন্ত্ৰী তথা মাহমুৰা সমষ্টি বিধায়ক যোগেন মহনে মৰাণৰ বগৰী চাপৰি গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ পৰিচালনা সমিতি পুঁজি আৰু উপদেষ্টাসকলৰ সহায় সহযোগিতাত নিৰ্মিত পৰ্যটন ক্ষেত্ৰখনৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণি তোৰণ আৰু পকী কালভাৰ্টৰ শুভ উদ্বোধন কৰাৰ লগতে 2025-2026 বৰ্ষৰ বাবে মুকলি কৰিলে বনভোজস্থলী। উল্লেখ্য যে মৰাণৰ কাষতে থকা বনভোজস্থলী কেইবা বছৰৰ পৰা ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ আছে আৰু পৰিচালনা সমিতিয়ে ৰাইজৰ বাবে বিভিন্ন ধৰণৰ সহায় আগবঢ়াইছে। আজি উদ্বোধন অনুষ্ঠানত সমজিলা সহ উপায়ুক্ত অঞ্জন দলে, সমজিলা আৰক্ষী অধীক্ষক গজানন শৰ্মা, মৰাণ নগৰ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত, উপ পৌৰপতি উদয় শংকৰ গগৈ, খুমটাই গাঁও পঞ্চায়তৰ সভানেত্ৰী সুস্মিতা সিং চবৰৰ লগতে সমূহ বগৰী চাপৰি গ্ৰাম্য পৰ্যটন ক্ষেত্ৰখনৰ উপদেষ্টা আৰু সদস্যসকল উপস্থিত থাকে। মাহমৰা সমষ্টিৰ অন্তৰ্গত খুমটাই আৰু মিলন দুইটা পঞ্চায়তৰ সংগমস্থলীত দুই নৈ কাষত এক ঐতিহ্যমণ্ডিত বগৰী চাপৰি। ইয়াত প্ৰতি বছৰে হাজাৰ হাজাৰ লোক অকল চৰাইদেউ বুলিয়ে নহয়, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাটৰ পৰা আদি কৰি তিনিচুকীয়াৰ পৰাও বহুতে ৰাইজে ইয়াতে জানুৱাৰী হওক বা অন্যান্য বিভিন্ন আমাৰ যিবিলাক আমাৰ ঐতিহ্যমণ্ডিত দিন, এই দিনবিলাকত আহি ইয়াতে একতাৰ দোলেৰে মাত খাই তেওঁলোকে নিজৰ সময় আৰু লগতে এক প্ৰীতি ভোজ খোৱাৰ পৰম্পৰাটো অসমত আছেই। ইয়াৰ জৰিয়তে এই অঞ্চলটোৰ এক সাংস্কৃতিক বাতাবৰণ গঢ় লৈ উঠিছে। এই বনভোজস্থলীয়ে আমাৰ মানুহৰ মাজত সমন্বয় কঢ়িয়াই আনে। এনেধৰণৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাই কৃষ্টি সংস্কৃতি ইয়াত প্ৰদৰ্শনো হয়। বিভিন্ন দল সংগঠনৰ প্ৰতিজন সংগঠনে আহি ইয়াতে তেওঁলোকে সভা সমিতিও পাতে। আমাৰ মাননীয় সাংবাদিকসকলেও এবাৰ এখন ইয়াতে সভাও হৈছিল সুন্দৰকৈ। এই পৰিৱেশটো এটা সুন্দৰ, সঁচাকৈ প্ৰকৃতিপ্ৰেমী ৰাইজ ইয়ালৈ নহাকৈ থাকিব নোৱাৰে। এতিয়া আজি যোৰহাটখন অসমৰ অতি মৰমৰ জুবিন গাৰ্গৰ সোঁৱৰণত আজি এখন পুৰণ আমাৰ এই পৰ্যটন গ্ৰাম্যস্থলী বগৰী চাপৰি গ্ৰাম্য পৰ্যটনৰ এই পৰিচালনা সমিতিয়ে নিৰ্মাণ কৰি উলিয়াইছে। আমাক এই উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰণ জনালে। আমাৰ জিলা প্ৰশাসনৰ লোক আছে, আমাৰ স্থানীয় দল সংগঠন সকলোৰ উপস্থিতিত আমি আজি এই জুবিন গাৰ্গৰ স্মৃতিত নিৰ্মাণ কৰা তোৰণখন আমি উন্মোচন কৰিছোঁ। মই ভাবিছোঁ এই বগৰী চাপৰি আৰু অধিক জনপ্ৰিয় হৈ যাওক। স্থানীয় যুৱকসকলে বিশেষকৈ ইয়াতে চাহ বাগিচাৰ যুৱকসকলে জড়িত হৈ আছে। তেওঁলোকৰ কৃষ্টি সংস্কৃতি আৰু তেওঁলোকে ইয়াতে নিজেও অলপ সংস্থাপিতও হৈছে আৰু ইয়াক এক মৰ্যাদা অতি দিনক দিনে বাঢ়ি গৈছে। গতিকে আমিও ইয়াতে চৰকাৰৰ ফালৰ পৰাও বিভিন্ন ঠাইত ইয়াতে খোৱা পানী যোগান, বিভিন্ন ঠাইত এইবিলাকো আমি যোগান ধৰিবলগীয়া কাম আছে। এইখিনিও আমি কৰিম বুলি আজি এই মানে তোৰণ উন্মোচনৰ সভাতে আমি প্ৰতিশ্ৰুতি দিলোঁ। আৰু ভৱিষ্যতে সকলো ৰাইজে খন্তেকৰ কাৰণে হ'লেও আমাৰ এই বগৰী চাপৰি এই বনভোজস্থলীত আহি ভুমুকি মাৰিব বুলি আশা ৰাখিছোঁ। আটাইলৈকে আপোনালোকক শুভেচ্ছা জনাই তোৰণখন আজিৰ তাৰিখত উন্মোচন কৰিলোঁ বুলি মই ঘোষণা কৰিছোঁ।